কপালৰ লিখন চোৱা নাযায় খণ্ডন কপালৰ লিখন চোৱা নাযায় খণ্ডন পৃথিৱীৰ মোতকৈ উপযুক্ত সন্তান আৰু কোনোৱেই নাই কিয় জানা পিতৃ সত্য পালি মই বনতে আছিলো পুত্ৰ হৈ পিতৃ বাক্য পালন কৰিলো পুত্ৰ হৈ পিতৃ বাক্য পালন কৰিলো মাতৃক প্ৰণাম কৰি ৰামে কৈকি কাষে অ মা মা অ মা মা বুলি ৰামে অ মা মা বুলি ৰামে রামে বলে মা মই হেৱায়েতি কৰো আশীৰ্বাদ কৰা মামো চৰণতে ধৰো চৰণতে ধৰো হেৱায়েতি বাদ কৰা মামো আৰু তেতিয়া কৈকিয়ে মনে মনে ভাবে এই জন্মত বিনা দুখতেই ৰামক বহুতো কষ্ট দিলো আকৌ দেখোন ৰামে মোকেই সেৱা কৰিবলৈ আহিছে ঠিক আছে এই সুযোগতে মই ৰামৰ পৰা আৰু এটি কাম আদায় কৰাই ভাল হ'ব বাছাৰাম কৈকিয়ে বোলে শুনা ৰামচন্দ্ৰ বিনা দুখে বন দিলো সঁচাই যদি
কথা জানা অহা জনমতে মোৰ গৰ্ভতে পুত্ৰ ৰূপে লভিব জন কথা শুনি ৰামে হাঁহি মাৰি কলে জন্ম লম মই তোমালোকৰ ঘৰে তুমি মোক তোমাৰ পুত্ৰ ৰূপে পাবা কিন্তু তোমাৰ দুগ্ধ নাখাও নিশ্চয় জানিবা কিয় জানা এই জন্মত বিনা দুখতে তুমি মোক বহুতো কষ্ট দিলা হে হেমা অহা জন্মত তোমাৰ গৰ্ভত জন্ম ধৰি আৰু তোমাৰ দুগ্ধ নাখাও তোমাক বহুত কষ্ট দিম নিশ্চয় জানিবা আৰু শুনামা অহা জন্মত তুমি দৈৱকী নামে জনম লভিবা আৰু মই কৃষ্ণ নাম লৈ তোমাৰ গৰ্ভত জন্ম ধৰিম জানিবা নিশ্চয় গতিকে আজিলৈ আহিলো মা অমাতৃক প্ৰণাম কৰি ৰামে ৰাজসভালৈ অনন্তৰে শুনক পাছে অনন্তৰে শুনক পাছে ৰামচন্দ্ৰ অহা বুলি অহবেও জানিলা বাইদেউ যাব না যাব হাঁহিছি দেখোন যাব না কি ৰামকীৰ্তন খবৰ ল'ব নাযায় যাব আপোনালোকে যাব না যাব খবৰ ল'ব যাব আপোনালোকে যাব কাৰ খবৰ ল'ব বাৰু কাৰ খবৰ ল'ব যাব ৰামচন্দ্ৰৰ খবৰ ল'ব যাম যাব না আপোনালোকে সবাই যাব মাতামাতি কৰি খামে
বাই কাম মানে নকপিডা মোৰ ডাঙৰ বেটা তুই বড়ি এটা আনছি বড়ি মানে বুজি পাইছি বড়ি এটা আনছি মুঠে ভাল নহয় বাপু মুঠে ভাল নহয় কিয় বাই মোৰ ডাঙৰ বাপুটো দেখাই দি আছো তুই ই ভাল নহয় জানছা বড়ি এটা আনছি মুঠে কাম নকৰে তাই ঘৰৰ কথা বাহিৰত বিলাক ক'ব নাপায় পিছে মোৰ উপায় নাই এইখন মোৰ ফুটা কপাল বড়িটো কিবা মোবাইল নে ফবেল এটা আনি দিছি এই মোবাইলটোত তাই ৰাতিপুৱা 10টা বজাৰ বিছনাত পৰা ভৰিত মাতি ভৰিত আৰু ৰাতি 12টা বজালৈকে কিবা মেল কৰি থাকে ফুচুৰকে আমি বুজি নাপাওঁ এইবোৰ বুঢ়া মানুহ না বাই ময়ো তোৰ লগত ঢেঁকীৰ পাই দিম দে একেলগে যাম তইও যাবি তই অলপমান সহায় কৰি দিবি দে মোক লাগি দিবি ধৰবি হে হে সোণৰ মাক আশা ঢেঁকী বাৰা কৰি আমি যাই থাকো জ্বলা হে অযোধ্যা পাই সকলোৰে আনন্দমী আনন্দতে প্ৰজাগণে কেনেকুৱা হৈ আছিল অন্ধকাৰ আৰু আজি ৰামচন্দ্ৰ অহাৰ লগে লগে আমাৰ অযোধ্যাখন কেনেকুৱা হৈ পৰিছে পূৰ্ণিমাৰ দৰে পোহৰ আপোনালোকেতো গমেই পাইছে মোৰ এনেকুৱা মন গৈছে যে মই আনন্দতে নাচিয়েই থাকিম নাচি দিওঁ নেকি আমাৰ অলপ বাজনা বজাবা দেই ৰামচন্দ্ৰ আহিছে
আহ এইবাৰ পিছে মোৰ কিবা গাও গাও লাগছে গাবি নেকি এবাৰ আহ গাই দিওঁ দে এই গাইটি আজি দেখোন প্ৰজা গলে আনন্দতে নাচি থাকে ধুনীয়া ধুনীয়া লাগে অযোধ্যাতে ভাল লাগে ৰামক দেখিলে মোৰ ৰামচন্দ্ৰটো দেখা পাইছে কোনোবা দেখা পাইছে আবহতে মোৰ ৰামচন্দ্ৰটো দেখা নাই ইয়াতে আছে মই দেখাই দিওঁ টৰ্চ লৈ আছে পুৰা ভাল লাগে ৰামক দেখিলে মৰম জাগে হৃদয়তে কলিজা কলিজা কপে কিতা দেখিলে আনন্দতে নাচি ফুৰে ধুনীয়া ধুনীয়া লাগে সঁচা কথা ক'ব কিন্তু দেই মোৰ ৰামচন্দ্ৰ ঠৌগা হয় না ঠৌগা মানে বুজি পাইছি না ধুনীয়া হয়নে মিলব না আমাক সঁচাকে আৰু এনেকৈ নাচি বাগি থকাৰ সময়তে অগস্ত্যমুনিয়ে সভাসদক চাই কৈছিল অ কি কৈছিল ৰাইজসকল